নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মন্টু। আজি বহু দিনৰ মূৰত মই এইটো আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিলোঁ, কাৰণ আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ আহি গ'ল। তো আমাৰ CM ছাৰে ইতিমধ্যে এখন মিটিঙত আপোনালোকৰ কাৰণে ঘোষণা কৰি দিছে যে 5 তাৰিখৰ ভিতৰত আপোনালোকৰ কাৰণে বহুত হাজাৰ পদ মুকলি কৰি দিয়া হ'ব আসাম পুলিচত। তো যোৱাকালি যিখিনি নতুন এপইণ্টমেণ্ট দি দিলে, তো সেইখন মিটিঙতে আমাৰ CM ছাৰে কৈ দিছে যে যিসকলে এইবাৰ অলপ কিবা এটা পইণ্টৰ কাৰণে থাকি গ'ল বা ফাইনেল মেৰিট লিষ্টত তেওঁলোকে নামটো আনিব নোৱাৰিলে, তো তেওঁলোকৰ কাৰণে এইটো এটা ভাল মেছেজ দিব বিচাৰিছে। আৰু তেওঁলোকৰ কথা ভাবি, তেওঁলোকৰ কথা চিন্তা চৰ্চা কৰিয়ে আমাৰ CM ছাৰে আপোনালোকৰ কাৰণে বহুত হাজাৰ পদ মুকলি কৰি দিম বুলি ঘোষণা কৰি দিছে অলৰেডি। তো ইয়াত কেনেকুৱা ধৰণৰ পষ্ট মুকলি কৰা হ'ব, তো আসাম পুলিচৰ বয়স কিমান, AB UBত যাবলৈ হ'লে বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, হাইট ৱেট কিমান লাগিব, তো সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। সকলোখিনি তথ্য আপোনালোকে ভালদৰে মনত ৰাখিব। যদি এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যনটো, হাইট ৱেট আৰু বয়সৰ সময়সীমা আপোনালোকৰ সকলোখিনি মিলি আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে প্ৰিপাৰেশ্যনত লাগি যাব পাৰে। তো আহক এতিয়া আমি আপোনালোকক সঠিক ডিটেইলছখিনি দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ কনফিউজ হ'বলগীয়া কোনো ধৰণৰ কথা নাহে। তো বন্ধু বান্ধৱীসকল, এতিয়া আমি আহিছোঁ মেইন বিষয়টোলৈ। তো মেইন বিষয়টো এইটোৱে হ'ল যে আসাম পুলিচত নতুন ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। 5,000তকৈও অধিক পদ মুকলি কৰি দিব বুলি ইতিমধ্যে সকলোৱে শুনিছে, সকলোৱে এইটো মেছেজ পাই গৈছে। তো এতিয়ালৈকে সঠিক হোৱা নাই 5,000ত কিমান হ'ব পাৰে, 5,000তকৈ আৰু বেছিও হ'ব পাৰে, কিন্তু মিনিমাম 5,000তকৈও অধিক পদ মুকলি কৰি দিম বুলি আমাৰ CM ছাৰে ঘোষণা কৰিছে। তো এতিয়া এইটো বিষয় আমি আলোচনা নকৰোঁ। এতিয়া হাইট ৱেট আৰু বয়সৰ সময়সীমা, কোৱালিফিকেশ্যন কিমান লাগিব আৰু 4th গ্ৰেডত যাবলৈ হ'লে বয়সৰ সময়সীমা কিমান লাগে। তো সকলোৱে এইটো কথা সুধি থাকে, আমাক কমেণ্ট বক্সত কমেণ্ট কৰি থাকে, দাদা 4th গ্ৰেডৰ বয়সৰ সময়সীমা কিমান আৰু কোৱালিফিকেশ্যনটো কিমান লাগে। তো এতিয়া আমি আপোনালোকক এফালৰ পৰা সম্পূৰ্ণকৈ আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া আমি প্ৰথমতে আহিছোঁ আসাম পুলিচৰ AB UBত যাবলৈ হ'লে কিমান বয়স হ'ব লাগিব। তো এতিয়া আমি আহিছোঁ আসাম পুলিচৰ AB UBত যাবলৈ হ'লে কিমান বয়স লাগিব। তো মিনিমামটো আপোনালোকৰ 18 বছৰ বয়স হ'বই লাগিব আৰু আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে ABত যাব বিচাৰে তেতিয়াহ'লে মেট্ৰিক পাছ কৰা হ'লে হৈ যাব, আৰু যদি আপোনালোকে UBত যাব বিচাৰে তেতিয়াহ'লে মিনিমাম হাই ছেকেণ্ডাৰী পাছ কৰিবই লাগিব। তো UBত যাবলগীয়া হ'লে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব, এইটো আপোনালোকে বুজি পালে। আৰু যদি আপোনালোকে কামাণ্ডত যাব বিচাৰে, তো এতিয়া সকলোৰে সপোন হৈ পৰিছে মই কামাণ্ডো হ'ম। তো তেনেকুৱা ধৰণৰ সপোন হৈ পৰিছে। তো এতিয়া তেওঁলোকৰ কাৰণে কোৱালিফিকেশ্যনটো কিমান লাগিব, তো সেইটো কথা বহুতে জানে, কিন্তু কিছুমানে নাজানে। তো নজনা সকলৰ কাৰণে এইখিনি বিষয় দিবলৈ চেষ্টা কৰিম। তো কামাণ্ডত যাবলগীয়া হ'লে মিনিমাম কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ। তো বুজি পালে, মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব। তো মেট্ৰিক পাছৰ তলত হ'লে আপোনালোকে কামাণ্ডত যাব নোৱাৰিব। তো মেট্ৰিক পাছ নকৰা সকলৰ কাৰণেও এটা ভাল খবৰ আছে। তো এইটো ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম, যিসকলে মেট্ৰিক পাছ কিবা এটা কাৰণত কৰিব পৰা নাই এতিয়ালৈকে, তো তেওঁলোকৰ কাৰণেও ভাল খবৰ। তো আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকক, তেতিয়াহে আপোনালোকে সকলোখিনি তথ্য, সকলোখিনি বিষয় আপোনালোকে ভালদৰে বুজিব পাৰিব। কিন্তু ভিডিঅ'টোৰ মাজৰ পৰা চালে আপোনালোকে একোৱে বিষয় বুজি নাপাব আৰু বুজি নোপোৱাকৈ আপোনালোকে কমেণ্ট কৰিবলৈ চেষ্টা নকৰিব। তো সেইটো বাবে আপোনালোকক বাৰে বাৰে আমি ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো ভালদৰে ধৈৰ্য সহকাৰে চাওক, তেতিয়াহ'লে আপোনালোকে সকলোখিনি বিষয় বুজিব পাৰিব বা বুজাত সহজ হৈ পৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া আমি আহিছোঁ বয়সৰ সময়সীমা। তো যিসকল ল'ৰা ছোৱালী জেনেৰেল কেটেগৰী হয়, তো তেওঁলোকৰ বয়সৰ সময়সীমাটো হ'ল 18 বছৰৰ পৰা 25 বছৰ পৰ্যন্তলৈকে তেওঁলোকে এপ্লাই অনলাইনটো কৰিব পাৰিব। তো তাতকৈ বেছি হ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকল OBC আছে,
তো তেওঁলোকে ইয়াৰ লগত 25ৰ লগত 3+ হৈ যাব তো বুজি পালে তো 25ৰ লগত 3+ হলে তেওঁলোকৰ 18 বছৰৰ পৰা 28 বছৰ পৰ্যন্তলৈকে তেওঁলোকে এপ্লাই অনলাইনটো কৰিব পাৰিব আৰু যিসকল ST আৰু SC আছে তো তেওঁলোকৰ বয়সৰ সময়সীমাটো হল 18 বছৰৰ পৰা 30 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই অনলাইনটো কৰিব পাৰিব তো তেওঁলোকে অলপ সুবিধাটো বহুত ভালে হয় এওঁলোকৰ যিসকলৰ 30 ইয়াৰ্ছ হৈ গৈছে অলৰেডি তো তেওঁলোকো এইটোত এপ্লাই অনলাইন কৰিব পাৰিব আসাম পুলিচৰ ABUB তো আপোনালোকে এইটো বুজি পালে আসাম পুলিচৰ ABUB যাবলগীয়া হলে বয়সৰ সময়সীমা কিমান লাগে আৰু কেটেগৰী ওয়াইজ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো তো বহুতে এটাই কমেন্ট কৰি আছে দাদা আসাম কমান্ডো বেটালিয়নত যাবলৈ হলে বয়সৰ সময়সীমা কিমান হ'ব লাগে আৰু কোৱালিফিকেশনটো কিমান লাগে তো এইটো বিষয়ে আমি আজি এইটো ভিডিঅত আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ ডাউট সমূহ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকক প্ৰথমতে ABUB ৰ ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো ABUB ৰ আপোনালোকক বয়সৰ সময়সীমাটো জনাবলৈ চেষ্টা কৰিলো আৰু এতিয়া আহিছে কোৱালিফিকেশন তো AB ত যাবলৈ হলে আপোনালোকে মিনিমাম 10 পাস কৰিব লাগিব আৰু UB ত যাবলৈ হলে আপোনালোকে মিনিমাম হাই সেকেন্ডাৰী পাস কৰিব লাগিব তো যিসকলে হাই সেকেন্ডাৰী পাস কৰিব তেওঁলোকে UB ত যাব পাৰিব আৰু যিসকলে মেট্ৰিক পাস কৰিব তেওঁলোকে AB ত যাব পাৰিব তো বুজি পালে আপোনালোকে AB ৰ কাৰণে হল মেট্ৰিক পাস আৰু UB ৰ কাৰণে হল হাই সেকেন্ডাৰী পাস তো হাই সেকেন্ডাৰীৰ ওপৰত হলেও যাব পাৰিব কিন্তু AB ত যাবলৈ হলে আপোনালোকে মেট্ৰিক পাস মিনিমাম কৰিবই লাগিব তো বুজি পালে আৰু ইয়াত এটা কথা আছে তো হাই সেকেন্ডাৰী পাস কৰা সকলে AB ত যাব পাৰিব নোৱাৰিব তো সেইটো কমেন্ট আহিছে তো হাই সেকেন্ডাৰী পাস কৰাৰ পিছত AB তো যাব পাৰিব UB তো যাব পাৰিব তো বুজি পালে আপোনালোকে তো এতিয়া আমি আহিছো সকলোৰে জনপ্ৰিয় বুলি ক'ব লাগিব কাৰণ বহুতে আশা সপোন হৈ পৰিছে এতিয়া আসাম কমান্ডো হোৱাৰ তো বহুতে কমেন্ট কৰি আছে দাদা আসাম কমান্ডো বেটালিয়নত যাবলৈ হলে কিমান বয়স হ'ব লাগিব তো এতিয়া আমি আছো আসাম কমান্ডোত যাবলৈ হলে মিনিমাম জেনাৰেল সকলৰ কাৰণে 18 বছৰৰ পৰা 21 বছৰ হ'ব লাগিব তো বুজি পালে আপোনালোকে যিসকলে জেনাৰেল কেটেগৰীত হয় তো তেওঁলোকে 18 বছৰৰ পৰা 21 বছৰ পৰ্যন্তলৈকে তেওঁলোকে এপ্লাই অনলাইনটো কৰিব পাৰিব আসাম কমান্ডোত যাবলগীয়া হলে তো ঠিক ABUB ৰ দৰে ইয়াতো ৰিলেক্সেশনটো দিয়া আছে OBC সকলৰ কাৰণে 3 বছৰ আৰু SC আৰু ST সকলৰ কাৰণে 5 বছৰ তো বুজি পালে আপোনালোকে আৰু ইয়াত এতিয়া আহিছে আসাম কমান্ডো বেটালিয়নত যাবলৈ হলে কোৱালিফিকেশনটো কিমান লাগিব তো এতিয়া আমি এইটো বিষয়লৈ আহিছো আসাম কমান্ডো বেটালিয়নত যাবলগীয়া হলে আপোনালোকে মিনিমাম মেট্ৰিক পাস কৰিব লাগিব তো মেট্ৰিক পাস কৰিলেহে আপোনালোকে কমান্ডোত যাব পাৰিব তো ইয়াত আৰু এটা কথা আছে যিসকলে কিবা এটা কাৰণত মেট্ৰিক পাস কৰিব নোৱাৰিলে তো তেওঁলোকৰ কাৰণে ভাল খবৰ আছে এইটো ভিডিঅত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিসকলে মেট্ৰিক পাস কিবা এটা কাৰণত কৰিব নোৱাৰিলে তো তেওঁলোকৰ কাৰণে এটা বহুতে ভাল খবৰ এইটো ভিডিঅৰ শেষৰ ফালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো ধৈৰ্য সহকাৰে আপোনালোকে ভিডিঅটো বুজিবলৈ চেষ্টা কৰক তো এতিয়া আমি কমান্ডো বেটালিয়নৰ বিষয়সমূহ আলোচনা কৰি আছিলো তো আপোনালোকে বয়সৰ সময়সীমাটো বুজি পালে আৰু কোৱালিফিকেশন কিমান লাগে এইটোও বুজি পালে তো এতিয়া আমি আহিছো আসাম কমান্ডোত যাবলগীয়া হলে হাইট ওয়েট কিমান লাগিব তো এতিয়া আমি এইটো বিষয়লৈ আহিছো আপোনালোকে ভালদৰে ধ্যান দিয়ক তো হাইট ওয়েটৰ বিষয়সমূহ আলোচনা কৰিবলৈ চেষ্টা কৰি আছো আমি আলোচনা কৰি আছো কমান্ডো বেটালিয়নত যাবলগীয়া হলে হাইটটো কিমান লাগিব তো আমি প্ৰথমতে আলোচনা কৰিম জেনাৰেল সকলৰ কাৰণে হাইটটো কিমান লাগিব তো 167 সেন্টিমিটাৰ হ'ব লাগিব যিসকল কেণ্ডিডেট জেনাৰেল হয় তো তেওঁলোকৰ কাৰণে 167 সেন্টিমিটাৰ হ'ব লাগিব লৰাখিনিৰ কাৰণে আৰু ছোৱালীখিনিৰ কাৰণে হ'ব লাগিব 162 সেন্টিমিটাৰ হ'ব লাগিব ছোৱালীখিনিৰ
জেনাৰেল কেটেগৰীত। তো বুজি পালে আপোনালোকে। আৰু OBC MOBC SC তো তেওঁলোকৰ ল'ৰাখিনিৰ হাইট কিমান লাগিব? তো তেওঁলোকৰ হাইট লাগিব 162 সেন্টিমিটাৰ। তো বুজি পালে আপোনালোকে। আৰু এতিয়া আমি আহিছো ছোৱালীখিনিৰ হাইট কিমান লাগিব? তো ছোৱালীখিনিৰ হাইট লাগিব 157 সেন্টিমিটাৰ হলে আপোনালোকে কামাণ্ডত যাব পাৰিব। তো বুজি পালে। ST হিলছ এৰিয়া আৰু ST প্লেন এৰিয়া। তো এওঁলোকৰ কাৰণে হাইটটো লাগিব 160.2 সেন্টিমিটাৰ হ'ব লাগিব ল'ৰাখিনিৰ, আৰু ছোৱালীখিনিৰ লাগিব 152.40 সেন্টিমিটাৰ হলে হৈ যাব ছোৱালীখিনিৰ। তো বুজি পালে আপোনালোকে কামাণ্ডত যাবলগীয়া হলে হাইটটো কিমান লাগিব। তো আপোনালোকৰ যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট কৰিব, আমি আপোনালোকক জনাবলৈ বা আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ৰিপ্লাইৰ মাধ্যমেৰে। তো বুজি পালে আপোনালোকে। এইটো বিষয় গ'ল এতিয়া। তো এতিয়া আমি আহিছো চেষ্টৰ বিষয়লৈ। তো ল'ৰাখিনিয়ে কিমান ফুলাব লাগিব? তো এইটোৱে মেইন বিষয় হয়। তো জেনাৰেল OBC MOBC SC ST P তো এওঁলোকৰ নৰ্মেল হ'ব লাগিব 85 সেন্টিমিটাৰ আৰু লাগিব 90 সেন্টিমিটাৰ। তো 85ৰ পৰা 90 সেন্টিমিটাৰ হ'ব লাগিব, মানে নৰ্মেলটো হ'ল 85 আৰু ফুলাব লাগিব আপোনালোকে 90 সেন্টিমিটাৰ। তো বুজি পালে আপোনালোকে। আৰু এতিয়া আমি আহিছো ST হিলছ এৰিয়াৰ বিষয়টোলৈ। তো এওঁলোকৰ নৰ্মেল চেষ্টটো হ'ল 80 সেন্টিমিটাৰ আৰু 85 সেন্টিমিটাৰ। তো 80ৰ পৰা 85 সেন্টিমিটাৰ আপোনালোকৰ হ'ব লাগিব। তো বুজি পালে আপোনালোকে। আমি ভিডিঅ'টোৰ প্ৰথমতে কৈ আহিছিলো যিসকলে মেট্ৰিক পাছ কিবা এটা কাৰণত কৰিব পৰা নাই তো তেওঁলোকৰ কাৰণে বহুতে ভাল খবৰ। তো এতিয়া আমি সেইটো বিষয়লৈ আহিছো। তো কি ভাল খবৰ আছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিসকলে মেট্ৰিক পাছ কৰা নাই তেওঁলোকৰ কাৰণে এইটোৱে ভাল খবৰ, তেওঁলোকে 4th গ্ৰেডত এপ্লাই অনলাইন কৰিব পাৰিব। তো বুজি পালে আপোনালোকে। তো 4th গ্ৰেডত এনেকুৱা ধৰণৰ পষ্ট আছে যেনে কুকমেন বা বাৰ্বাৰ, ধুবি, সুইপাৰ। তো তেনেকুৱা ধৰণৰ পদ আছে যিসকলে মেট্ৰিক পাছ কৰা নাই। তো তেওঁলোকৰ কাৰণেও ভাল খবৰ আছে। তো তেওঁলোকৰো মিনিমাম 8 পাছৰ পৰা হাই ছেকেণ্ডাৰী পাছলৈকে এপ্লাই অনলাইনটো কৰিব পাৰিব। যিসকলে মেট্ৰিক পাছ কিবা এটা কাৰণত কৰিব নোৱাৰিলে তেওঁলোকৰ 8 পাছ কৰা হলেও হৈ যাব, কিন্তু হাই ছেকেণ্ডাৰী পাছ কৰা ওপৰত হলে তেওঁলোকে 4th গ্ৰেডত এপ্লাই অনলাইনটো কৰিব নোৱাৰিব। তো মিনিমাম হাই ছেকেণ্ডাৰী পাছলৈকে থাকিব। হাই ছেকেণ্ডাৰী পাছৰ তলত হলে তেওঁলোকে 4th গ্ৰেডত এপ্লাই অনলাইনটো কৰিব পাৰিব আৰু 8 পাছলৈকেও পাৰিব। তো বুজি পালে আপোনালোকে। আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰা নাই তো আপোনালোকেও টেনশ্যন ল'ব নালাগে, আপোনালোকেও ভালদৰে প্ৰিপাৰেশ্যন কৰক। আপোনালোকৰ নিজৰ পদ অনুযায়ী আপোনালোকে প্ৰিপাৰেশ্যন কৰা এতিয়াৰে পৰা লাগি যাওক। তো এই 2 এদিনৰ ভিতৰতে এপ্লাই অনলাইনটো হোৱাৰ বহুতে আশা আছে। তো এতিয়াৰে পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যনটো কৰি থাকা তেতিয়াহ'লে আপোনালোকক ফাইনেল কাটঅফত কোনেও ৰখাব নোৱাৰে। তো যোৱাকালি যেনেকে আপোনালোকৰ বন্ধু বান্ধৱীসকলে এপাৰ্টমেণ্ট ল'ব পাৰিছে গৈছিলে, তো আপোনালোকৰ এদিন ঠিক তেনেদৰে এপাৰ্টমেণ্টসমূহ ল'ব যাব পাৰিবা। যদি আপোনালোকে এতিয়াৰে পৰা প্ৰিপাৰেশ্যন কৰি থাকে তেতিয়াহ'লে আপোনালোকক ৰখাবলগীয়া কোনেও নাই। তো আপোনালোকে যদি প্ৰিপাৰেশ্যন নকৰ তেতিয়াহ'লে আনক আফচোচ কৰি কোনো লাভ নাই। তো এইটো কথা মনত ৰাখিব। সময় থাকোতে আপোনালোকে প্ৰিপাৰেশ্যন কৰক, তেতিয়াহ'লে আপোনালোকে যোৱাকালিৰ দৰে আপোনালোকেও এদিন এপাৰ্টমেণ্ট আনিব যাব পাৰিবা। তো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।